মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে পঢ়া শুনা কৰি আছা। যিটো নেৰিটছৰ নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সাম, এই এক্সামটো 9 তাৰিখ ৰবিবাৰে অনুষ্ঠিত হ'ব। এই পৰীক্ষাটোৰ বাবে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ, যিকেইটা জেনেৰেল নলেজৰ আৰু এনেকুৱা প্ৰশ্ন আগে পিছে অহা দেখা গৈছে। আৰু এইটো ভিডিঅ' ক্লাছ 1ৰ পৰা 5লৈকে চাব পাৰিব। ছাত্ৰ ছাত্ৰীসকল, প্ৰথম প্ৰশ্নটো হৈছে সূৰ্য উদয় কোন দিশত হয়? পূব দিশত। পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফুল কোনটো? সেইটো হৈছে ৰেফেলচিয়া। ৰেফেলচিয়া। 1 লাখত কিমানটা শূন্য থাকে? 5টা শূন্য থাকে। দুদিনত কিমান ঘণ্টা আছে? 48 ঘণ্টা। 24 যোগ 24। বছৰত কিমান মাহত 31 দিন থাকে? সেইটো হৈছে 7টা। জানুৱাৰী, মাৰ্চ, মে, জুলাই, আগষ্ট, অক্টোবৰ আৰু ডিচেম্বৰ। তোমালোকৰ প্ৰশ্ন এনেকুৱা আহিব পাৰে যে যিহেতু এইটো ভিডিঅ' 1ৰ পৰা 12লৈকে আছে, 1ৰ পৰা 5লৈকে আছে, গতিকে কিছুমান সহজ হ'ব আৰু দুই এটা টানো হ'ব, কাৰণ আটাইখিনি ক্লাছৰ কাৰণে ইম্পৰ্টেণ্ট। ঠিক আছে। এবছৰত কিমান সপ্তাহ আছে? 52 সপ্তাহ। এজন প্ৰাপ্তবয়স্ক মানুহৰ কিমানটা হাড় আছে? 206ডাল। চন্দ্ৰত খোজ কঢ়া প্ৰথম ব্যক্তি কোন আছিল? নীল আৰ্মষ্ট্ৰং। 1 চেণ্টিমিটাৰ কিমান মিলিমিটাৰ থাকে? 10 মিলিমিটাৰ। পৃথিৱী গ্ৰহৰ নিকটতম তৰা কোনটো? সূৰ্য। ইয়াৰ উপৰি তোমালোকক জনাব বিচাৰো যে ছাত্ৰ ছাত্ৰীসকল, ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে, অৰ্থাৎ তোমালোকৰ যদি দাদা বাইদেউ আছে তেতিয়াহ'লে আমাৰ অনলাইন ক্লাছত জইন হ'ব পাৰিব, আৰু যিসকল ক্লাছ 5ত পঢ়ি আছে তোমালোকে 6ত আমাৰ অনলাইন ক্লাছৰ জৰিয়তে ল'ব পাৰিব। ছাত্ৰ ছাত্ৰীসকল, কি হয় যে টিউচন ল'বলৈকে বহুত দূৰ যাব লাগে। ইয়াৰ উপৰিও পেমেণ্টটো বহুত দিব লাগে, কাৰণ এমাহত টিউচন 12 দিন, এমাহ বুলি কওঁতে 12 দিনত তোমালোকে 500-600কৈ টকা দিব লাগে, আৰু যোৱা অহা তেনেকুৱা তোমালোকৰ ভালেখিনি পইচা যায়। আৰু এজনে লৈ আহিব লাগে, লৈ যাব লাগে, বা তেনেকুৱা বিভিন্ন ধৰণৰ সমস্যা থাকে। আৰু সেইবাবে সকলো ক্ষেত্ৰতে সময় আৰু কষ্ট ৰাহি কৰি তোমালোকে ল'ব পাৰিবা টিউচন। আৰু সেই টিউচন বৰ্তমান ক্লাছ 6ৰ পৰা 10লৈকে কৰা হ'ব। এডমিশ্যন হৈ আছে। এপ্ৰিলৰ 1 তাৰিখৰ পৰা আমাৰ ক্লাছ ষ্টাৰ্ট হ'ব। চিট কেপাচিটি একেবাৰে কম, গতিকে কোনো ছাত্ৰ ছাত্ৰীয়ে জইন হ'ব বিচাৰে, যিটো হোৱাটছএপ নাম্বাৰ দেখা পাইছে, এই নাম্বাৰটো SMS কৰি জইন হ'ব পাৰে। মাহিলী মাত্ৰ 99 টকা। ঠিক আছে। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে জইন হ'ব বিচাৰে হোৱাটছএপত SMS কৰিব, তোমাৰ নাম, ডিষ্ট্ৰিক্ট আৰু ক্লাছ, লগতে ক'বা অনলাইন ক্লাছত জইন হ'ম বুলি। লগে লগে তোমালোকক এখন স্কেনাৰ দিয়া হ'ব, তাতে মাত্ৰ পেমেণ্ট কৰিব লাগিব 99 টকা। আৰু বৰ্তমান অফাৰো চলি আছে, তাতকৈ কমত কৰিব পাৰিবা। গতিকে SMS কৰি ক্লাছত জইন হোৱা। লাইভ ক্লাছ হ'ব, লাইভ ক্লাছত বুজাই দিয়া হ'ব। ঠিক আছে। তাৰ পিছৰ প্ৰশ্নটো আহিছোঁ। আৰু এই PDFটো পাবৰ কাৰণে মাত্ৰ 30 টকা দিব লাগিব। এই PDF বুলি নহয়, নেটছ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰৰ PDF, আগৰ কুৱেশ্যন পেপাৰ পাব, আৰ্হি কুৱেশ্যন পেপাৰ পাব মাত্ৰ 30 টকাত। যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰে। নেক্সট প্ৰশ্নটো আহিছোঁ, 11 নম্বৰ প্ৰশ্নটো। পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন? নীল নদী। 12 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ বাবে শক্তিৰ মুখ্য উৎস কোনটো? সূৰ্য। 13 নম্বৰ হৈছে মানৱ শৰীৰত কিমানটা হাঁওফাঁও আছে? 2। পানীৰ মানক সোৱাদ কিমান? পানীৰ সোৱাদহীন। পানীৰ সোৱাদহীন, পানীৰ সোৱাদ নাই। পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বত কোনটো? মাউণ্ট এভাৰেষ্ট। আটাইখিনিতে ইম্পৰ্টেণ্ট হয়, এনেকুৱা প্ৰশ্ন আহি গৈছে, চাবা। ভূমিৰ আটাইতকৈ দ্ৰুততম প্ৰাণী কোনটো? চিতা। ঠিক আছে। আটাইতকৈ দ্ৰুততম প্ৰাণী কোনটো? চিতা। কোন মহাদেশক ডাৰ্ক মহাদেশ বুলি কোৱা হয়, অৰ্থাৎ ক'লা মহাদেশ বুলি কোৱা হয়? সেইটো হৈছে আফ্ৰিকা। কোন গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়? মংগল গ্ৰহক। সপ্তাহত আমাৰ কিমান দিন আছে? 7 দিন। এনেকুৱা এইটো প্ৰশ্ন ক্লাছ 1 বা 2ৰ কাৰণে ইম্পৰ্টেণ্ট হয়। সাধাৰণ বছৰত কিমান দিন থাকে? 365 দিন, অধিবৰ্ষ নহয়। ঠিক আছে। সাধাৰণ বৰ্ষ হিচাপে 365 দিন হয়, আৰু প্ৰতি 4 বছৰৰ মূৰে মূৰে লিপ ইয়াৰ হয়। ঠিক আছে। অৰ্থাৎ 366 দিন হয়। ৰামধেনুত কিমানটা ৰং আছে? 7টা, জানাই সকলোৱে। কোন প্ৰাণীক মৰুভূমিৰ জাহাজ বুলি কোৱা হয়? উটক। ইংৰাজী বৰ্ণমালাত কিমানটা বৰ্ণ আছে? 26টা। ইংৰাজী বৰ্ণমালাত কিমানটা ব্যঞ্জন বৰ্ণ আছে? সেইটো হৈছে 21টা। ত্ৰিভুজত এটাত কিমানটা ফাল আছে? 3টা, অৰ্থাৎ বাহু। বছৰৰ কোন মাহত দিন সংখ্যা আটাইতকৈ কম? ফেব্ৰুৱাৰী মাহত 28 দিন, 29 দিন থাকে। ইংৰাজী বৰ্ণমালাৰ শৃংখলবোৰ কোনবোৰ স্বৰবৰ্ণ? তোমালোকে জানা, A, E, I, O, U। কোনটো জন্তুক জংঘলৰ ৰজা বুলি কোৱা হয়? সিংহক। তাৰপিছত তাত কিমানটা প্ৰাথমিক ৰং আছে? মেইনলি প্ৰাথমিক ৰং 3টা আছে, ৰঙা, হালধীয়া, নীলা। অধিবৰ্ষত ফেব্ৰুৱাৰী মাহটোত কিমান দিন হয়? 29 দিন। এনে 28 দিন হয়, আৰু অধিবৰ্ষ 29 দিন, এদিন বাঢ়ি যায়। বৰফে নিৰ্মিত হৰ বুলি কোৱা
আপোনালোকে কি বুলি কয় মানে বৰফেৰে নিৰ্মিত ঘৰবিলাকক তোমালোকে কি বুলি কোৱা বা কি বুলি কোৱা হয় ইগলু বুলি কোৱা হয় যিবিলাক বৰফেৰে দ্বাৰা নিৰ্মিত ঘৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰাণী কোনটো হৈছে নীলাতিমি হৈছে আটাইতকৈ ডাঙৰ পৃথিৱীৰ আটাইতকৈ ওখ প্ৰাণী কোনটো জিৰাফ কোন উৎসৱক ৰঙৰ উৎসৱ বুলি কোৱা হয় হোলী কোন উৎসৱক পোহৰ উৎসৱ বুলি কোৱা হয় দেৱালী ৰামধেনুৰ ওপৰৰ ৰং কি সেইটো ৰঙা বহুতে জানে যদিও পিছত পাহৰি যায় কেনে ধৰণৰ চৰাইয়ে আটাইতকৈ ডাঙৰ কণী পাৰে সেইটো হৈছে উটপক্ষীয়ে কোন উৎসৱক ফুলৰ উৎসৱ বুলি কোৱা হয় অনাম ঠিক আছে আমাৰ শৰীৰৰ আটাইতকৈ সংবেদনশীল অংগ কোনটো ছাল পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনটো প্ৰশান্ত মহাসাগৰ কোনটো বিশ্ব বন দিৱস হিচাপে পালন কৰা হয় 5 জুন এটা শতিকাত কিমান বছৰ থাকে 100 বছৰ এটা শতিকা বিশ্বৰ আটাইতকৈ ডাঙৰ দেশ কোনখন ৰাছিয়া কোনে কম্পিউটাৰ উদ্ভাৱন কৰিছিল চাৰ্লছ বেবেজ ক্ৰিকেট দলৰ এটাত কিমানজন খেলুৱৈ থাকে 11 জন কোনটো দিন বিশ্ব সাক্ষৰতা দিৱস হিচাপে পালন কৰা হয় ছেপ্টেম্বৰ 8 তাৰিখে ৰেডিঅ' আৱিষ্কাৰ কোন মাৰ্কনি কোন ঠাইক পৃথিৱীৰ ছাদ বুলি কোৱা হয় তীব্ৰতক এজন স্বাস্থ্যৱান প্ৰাপ্তবয়স্ক মানুহৰ কিমানটা দাঁত থাকে তেতিয়াহ'লে 32টা দাঁত থাকে পৃথিৱীৰ বায়ুমণ্ডলত কোনটো গেছ আটাইতকৈ বেছি নাইট্ৰজেন ছাত্ৰ-ছাত্ৰীসকল বাকীখিনি তোমালোকক পিডিএফ হিচাপে দি দিম বাকী পিডিএফ বুলি কওঁতে এখন ইবুক পাবা তাৰপিছত তোমাৰ পিকচাৰ ডিটেকশ্যন বা ইম্পৰ্টেণ্ট সকলোখিনি পাবা ছ'চিয়েল চায়েন্সৰ হওক ছ'চিয়েল মানে ইভিএছৰ কুৱেশ্যন এনচাৰ তাৰপিছত তোমালোকে আটাইখিনি পাবৰ কাৰণে মাত্ৰ 30 টকা এটা পে'মেণ্ট কৰিব লাগিব কোনোবা ছাত্ৰ-ছাত্ৰীয়ে লয় যদি ক্লাছ 2ৰ পৰা ক্লাছ 2ৰ পৰা ক্লাছ 9 লৈকে পিডিএফ প্ৰস্তুত কৰা হৈছে কোনোবা ছাত্ৰ-ছাত্ৰীয়ে যদি ল'ব পাৰে ঠিক আছে আৰু ক্লাছত যদি কোনো দাদা বাইদেউ ভণ্টি কোনোবা আছে তোমালোকৰ আৰু ক্লাছ 5ৰ ষ্টুডেণ্ট কিন্তু ল'ব পাৰে ঠিক আছে ক্লাছ এপ্ৰিল 1 তাৰিখৰ পৰা হ'ব কিন্তু এডমিশ্যন হৈ আছে চিট একেবাৰে কম গতিকে সোনকালে জইন হ'ব পাৰিব